Hello and welcome to Abhijiksha. আজি আমাৰ Sunday special ভিডিঅ'ত আমি ক্লাছ 9ৰ social scienceৰ upcoming যোনবিলাক unit test আহি আছে তাৰ কাৰণে কিছুমান important questions লৈ আহিছোঁ মই total 20টা questions আনিছোঁ তাৰে first 5টা হ'ব MCQ then তাৰ next 5টা হ'ব very short answer type questions and then short answer type questions and then আহিব essay type questions okay so total 20টা question আমি আজি discuss কৰিম okay then start কৰো তো first question to this Vasco da Gama arrived at Calicut port in option kita dise 1492 AD 1494 AD 1498 AD and 1487 AD okay so yar bhitor correct answer to ki hobo ketia Vasco da Gama Calicut port ole ahisile teo ahisile that is option C 1498 AD okay ইয়াৰ অপশন টু সি হ'ব এতিয়া আমি সেকেন্ড কোৱেশ্চন টু লৈ আহো এটা fill in the blanks দিছে দিছে dash was an English surgeon who cured the Mughal emperor Farrukhsiyar from a painful disease এটো আমি ক্লাছত ডিসকাস কৰিছিলো কোনজন এম্পায়াৰ মানে ফাৰুখছিয়াৰক কোনজন ইংলিছ সাৰ্জনে তেওঁৰ বেমাৰৰ পৰা মুক্ত কৰিছিলে বা ভাল কৰি দিছিলে ঠিক আছে তো অপশন কিটা দিছে থমাস ৰো জন সাৰমন ফ্ৰান্সিস ড্ৰেক হ্যামিল্টন তো ইয়াৰ কাৰেক্ট অপশনটো কি হ'ব বাৰু ইয়াৰ কাৰেক্ট অপশনটো হ'ব নম্বৰ ডি উইলিয়াম হ্যামিল্টন উইলিয়াম হ্যামিল্টনে কি কৰিছিলে তেওঁ যোনজন মোগল এম্পায়াৰ আছিল ফাৰুখছিয়াৰক তেওঁৰ পেইনফুল ডিজিজৰ পৰা ভাল কৰি দিছিলে ঠিক আছে এতিয়া আমি থাৰ্ড কোৱেশ্চন লৈ আহো থাৰ্ড কোৱেশ্চনটো দিছে the word yardang is used by people of options are Lopnur B Shanghai C Honolulu D Tibet ইয়াৰ কাৰেক্ট অপশনটো কি হ'ব বাৰু yardang wordটো কোন জাগাৰ মানুহে প্ৰথম ইউজ কৰিছিলে ইয়াৰ আনসাৰটো হ'ব মই এটো ক্লাছত ডিসকাস কৰিছিলো ইয়াৰ আনসাৰ হ'ব নম্বৰ A that is Lopnur ৰিজন যোনটো চাইনাত আছে ঠিক আছে তো তাৰ মানুহে ফাৰ্স্ট এই ফিচাৰ্স বিলাক দেখি পেলাই ইয়াৰ নামটো ইয়াৰডাং দিছিলে ওকে সো এতিয়া আমি নেক্সট কোৱেশ্চন লৈ আহো দ্যাট ইজ নম্বৰ 4 the first political party of India is so India first political party to নাম কি আছিল অপশন কিটা দিছে আসাম গণ পৰিষদ বি কমিউনিষ্ট পাৰ্টি অফ আসাম সি জনতা দল ডি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ তো ইয়াৰ কাৰেক্ট অপশনটো কি হ'ব বাৰু কোনটো ফাৰ্স্ট পাৰ্টি আছিল যোনটো মানে ইণ্ডিয়াৰ ফাৰ্স্ট পলিটিক্যাল পাৰ্টি আছিল ওকে ইয়াৰ কাৰেক্ট অপশন হ'ব নম্বৰ ডি দ্যাট ইজ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এটো মই পলিটিক্যাল সায়েন্স যোনটো তোমাকৰ পাৰ্ট আছে তাৰ ফাৰ্স্ট চেপ্টাৰৰ পৰা এই কোৱেশ্চনটো দিছো ঠিক আছে হয় এতিয়া আমি নম্বৰ 5 কোৱেশ্চন লৈ আহো নম্বৰ 5 টো দিছে the word economics has been derived from economics word to কোনটো ল্যাঙ্গুৱেজৰ পৰা আহিছে ঠিক আছে অপশন কিটা দিছে নম্বৰ A জাৰ্মান নম্বৰ B গ্ৰীক C ৰোমান D চাইনিজ ইয়াৰ কাৰেক্ট অপশনটো কি হ'ব ইয়াৰ কাৰেক্ট অপশন হ'ব নম্বৰ B দ্যাট ইজ গ্ৰীক ওকে গ্ৰীক সকলে ফাৰ্স্ট এই ইকনমিক্স ওয়ার্ডটো মানে গ্ৰীক ওয়ার্ড এটাৰ পৰা এই ইকনমিক্স ওয়ার্ডটো কি হৈছে ডিৰাইভ হৈছে এতিয়া আমি নেক্সট ভেৰি শৰ্ট কোৱেশ্চনছ লৈ আহিছো তো ফাৰ্স্ট যোনটো 6 নাম্বাৰ কোৱেশ্চনছ আছে হেতু হল হু ক্যাপচাৰ্ড কনষ্টান্টিনোপল এজ এ কনসিকুৱেন্স অফ ক্ৰুচেডছ এটো আমি ডিসকাস কৰিছিলো পাৰ্টি যোনটো আমাৰ কি আছিল এডভেন্ট অফ ইউৰোপিয়ানছত আমি এই টপিকটো আমি ডিসকাস কৰিছিলো ইয়াৰ আনসাৰ কি হ'ব বাৰু ইয়াৰ আনসাৰ হ'ব টাৰ্কছ ঠিক আছে টাৰ্কছ ক্যাপচাৰ্ড কনষ্টান্টিনোপল এজ এ কনসিকুৱেন্স অফ দ্য ক্ৰুচেডছ ঠিক আছে টাৰ্কছ সকলে এই কনষ্টান্টিনোপলখন কি কৰিছিলে ক্যাপচাৰ কৰিছিলে দেন এটা আমি নেক্সট কোৱেশ্চন লৈ আহো নম্বৰ 7 হোৱাট ডু ইউ মিন বাই বেচিন তো বেচিন বুলিলে কি বুজা এটা জিওগ্ৰাফিৰ পৰা আহিছে বেচিন মানে কি হয় বেচিন ইজ এন এৰিয়া where from a river along with its tributaries carry water downward ঠিক আছে এটো মই ক্লাছত ডিসকাস কৰিছিলো আই হোপ তোমালোকৰ মনত আছে ওকে দেন এটা আমি নেক্সট কোৱেশ্চন লৈ আহো দ্যাট ইজ নম্বৰ 8 what does DMK stand for এটো পলিটিক্যাল সায়েন্সৰ কোৱেশ্চন হয়
DMK এটা পাৰ্টিৰ নাম হয় এই পাৰ্টিটো ফুল ফৰ্মটো ক'ব দিছে ঠিক আছে DMK ফুল ফৰ্ম কি হয় এইটো হয় দ্ৰাভিডা মুনেত্ৰা কাজাগম ঠিক আছে এইটো এটা তামিলনাডুৰ পাৰ্টি হয় ওকে এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আহোঁ দ্যাট ইজ নাম্বাৰ 9 ৰাইট দ্য ডেফিনেশ্যন অফ ইকনমিক্স গিভেন বাই মাৰ্শ্বেলে দিয়া ইকনমিক্সৰ ডেফিনেশ্যনটো তোমালোকক লিখিব দিছে তো আলফ্ৰেড মাৰ্শ্বেলে কি কৈছিলে মাৰ্শ্বেল মানে তেওঁৰ ফুল নামটো আছিলে আলফ্ৰেড মাৰ্শ্বেল ঠিক আছে তেওঁ দিয়া ইকনমিক্সৰ ডেফিনেশ্যনটো আছিলে তেওঁ কৈছিলে ইকনমিক্স ইজ দ্য ষ্টাডি অফ মেনকাইণ্ড ইন দ্য অৰ্ডিনাৰী বিজনেছ অফ লাইফ ঠিক আছে তো সেইটো কৈছিলে দেন এতিয়া নাম্বাৰ 10 কুৱেশ্যনলৈ আহোঁ নাম্বাৰ 10ত দিছে দ্য ৱৰ্ড মাইক্ৰ' এণ্ড মেক্ৰ' হেভ বিন ডিৰাইভ ফ্ৰম হুইচ ৱৰ্ডছ মাইক্ৰ' ইকনমিক্স মেক্ৰ' ইকনমিক্স তোমালোকে শুনা পাইছা চাগে এইটো তোমালোকৰ ইকনমিক্স পাৰ্টৰ পৰা আহিছে তো সেই ৱৰ্ডকেইটাৰ মিনিংটো ক'ব দিছে ঠিক আছে ক'ৰ পৰা ডিৰাইভ হৈছে সেইটো ক'ব দিছে তো এনচাৰটো কি দিছে দ্য ৱৰ্ড মাইক্ৰ' ইকনমিক্স কামছ ফ্ৰম দ্য গ্ৰীক ৱৰ্ডছ মাইক্ৰ'ছ মানে কি হয় মিনিং স্মল এণ্ড দ্য ৱৰ্ড মেক্ৰ' ইকনমিক্স কামছ ফ্ৰম দ্য গ্ৰীক ৱৰ্ড মেক্ৰ'ছ মিনিং লাৰ্জ ঠিক আছে মাইক্ৰ' মানে স্মল এণ্ড মেক্ৰ'ছ মানে কি হয় লাৰ্জ ঠিক আছে এনেকৈ ইয়াৰ পৰাই মাইক্ৰ' আৰু মেক্ৰ'ৰ ৱৰ্ডকেইটা ডিৰাইভ হৈছে ঠিক আছে এতিয়া আমি শ্বৰ্ট টাইপ কুৱেশ্যন লৈ আহিম যোনকেইটা ধৰা 2 বা 3 মাৰ্কছ কেৰি কৰে যোনকেইটাই ঠিক আছে ইয়াৰ নাম্বাৰ 11 কুৱেশ্যন আছে হুইচ ৱেৰ দ্য 2 মেইন ডিভিজনছ অফ দ্য ব্ৰিটিছ এডমিনিষ্ট্ৰেটিভ পিৰিয়ড অফ ডিপেণ্ডেণ্ট ইণ্ডিয়া কোনকেইটা মেইন ডিভিজন আছিলে ব্ৰিটিছ এডমিনিষ্ট্ৰেটিভ পিৰিয়ডৰ কি ভাগত ভগাব পাৰি ঠিক আছে কেনেকুৱা পিৰিয়ডছত ভগাব পাৰি সেইটো সুধিছে তো দুটা ভাগত ভগাইছিলে এটা ফাৰ্ষ্ট ফেজ আছিলে দেন এটা ছেকেণ্ড ফেজ আছিলে তো মই আনচাৰটো ডেছক্ৰাইব কৰিও লৈ আহিছোঁ তোমালোকে ভালকৈ চাই লোৱা ঠিক আছে তো আনচাৰটো কি দিছে The British administrative period of dependent India was divided into following 2 main divisions. The first phase, that is from the downfall of Mughal Empire around 1717 to the Sepoy Mutiny 1857. তো কেতিয়াবা হৈছিলে মুঘল এম্পায়াৰ যেতিয়াৰ পৰা ডাউনফল হোৱা ষ্টাৰ্ট হৈছিলে আৰু কেতিয়ালৈকে সেপয় মিউটিনি যেতিয়া 1857ত হৈছিলে ইন দিছ ফেজ দ্য ইষ্ট ইণ্ডিয়া কোম্পানী ডিথ্ৰন দ্য ইণ্ডিয়ান ৰুলাৰ্ছ সেই সময়ত ইণ্ডিয়ান ৰুলাৰ্ছসকলক ডিথ্ৰন কৰি দিছিলে মানে নিজৰ তেওঁলোকৰ কিংডমৰ পৰা গুচাই দিছিলে unified and scattered divisions and began a central administration over the entire British India region okay আৰু সেই সময়তে গোটেই ব্ৰিটিছে মানে ইণ্ডিয়ান ৰিজনটো কি কৰিছিলে এডমিনিষ্ট্ৰেশ্যন ষ্টাৰ্ট কৰিছিলে আৰম্ভ কৰিছিলে দেন ছেকেণ্ড ফেজটোত কি হৈছিলে ডেট ইজ ফ্ৰম 1858 টু 1947 ৰিষ্টৰেশ্যন অফ পাৱাৰ টু দ্য হেণ্ডছ অফ ইণ্ডিয়ানছ সেই সময়ত ইণ্ডিয়াৰ হাতলৈ আকৌ পাৱাৰ আহিছিলে মানে আমাৰ যেতিয়া স্বাধীনতা হৈছিলে ইণ্ডিপেণ্ডেঞ্চ পাইছিলে সেই পিৰিয়ডটোলৈকে কৈছে ইন দিছ ফেজ মেনি ইম্পৰ্টেণ্ট এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ এণ্ড ৱেলফেয়াৰ মেজাৰ্ছ ৱেৰ ইণ্ট্ৰডিউচড ইন ইণ্ডিয়া বাই দ্য ব্ৰিটিছ ক্ৰাউন টু এনচিয়ৰ এণ্ড ৱেলফেয়াৰ এণ্ড অৰ্গেনাইজ ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন ইন ইণ্ডিয়া আৰু সেই সময়তে বহুত ধৰণৰ ভাল ভাল স্কিমছ আনিছিলে ৱেলফেয়াৰ মেজাৰ্ছ আনিছিলে যাতে ইণ্ডিয়াৰ ডেভেলপ হয় আৰু ব্ৰিটিছ ক্ৰাউনটো তেওঁলোকে এষ্টাব্লিছ কৰিব পাৰে ঠিক আছে ইন দিছ পিৰিয়ড নেশ্যনেল এৱেকেনিং ইন দ্য কাণ্ট্ৰি গেইন এৰা গ্ৰাউণ্ড হুইচ লেড ব্ৰিটিছ টু কুইট ইণ্ডিয়া সেই সময়তে কি হৈছিলে নেশ্যনেল এৱেকেনিং ষ্টাৰ্ট হৈছিলে মানে মানুহে মানে সজাগ হৈছিলে ব্ৰিটিছৰ এগেইনষ্টে যে আন্দোলন কৰিব লাগে তাৰ কাৰণে সজাগ হৈছিলে তেওঁলোকৰ এগেইনষ্টে প্ৰটেষ্ট আৰম্ভ হৈছিলে আৰু সেই সময়তে ব্ৰিটিছে ইণ্ডিয়া কুইট কৰিবলগীয়া হৈছিলে ডেট ইজ ইন 1947 অ'কে দেন এতিয়া আমি নাম্বাৰ 12 কুৱেশ্যনলৈ আহিছোঁ বাই হোৱাট ৱেজ এ ৰিভাৰ কেৰিজ ছেডিমেণ্টছ কিমান ৱেজত ৰিভাৰে ছেডিমেণ্টছবিলাক কেৰি কৰে তো আমি সেইটোও ডিছকাছ কৰিছিলোঁ আমাৰ ক্লাছত আই হোপ তোমালোকে মই যেতিয়া ৱৰ্কশ্বপ ৰিভাৰ পঢ়াইছিলোঁ তোমালোকে সেইখিনিত ধ্যান দি চাইছা তথাপিও মই সেইকাৰণে মই গোটেইখিনি ডেছক্ৰাইব কৰি অনা নাই যদি তোমালোকে চোৱা নাই তেতিয়াহ'লে মোৰ যোনটো ৱৰ্কশ্বপ ৰিভাৰৰ ক্লাছ আছে সেইটো গৈ পেলাই এটেণ্ড কৰিবা এইটো বস্তু তোমালোকে তাতে ভালকৈ বুজি পাই যাবা মই সেইকাৰণে আজি ইমান ডেছক্ৰাইব এইটো নকৰোঁ ঠিক আছে যিহেতু অলৰেডি ডিছকাছ কৰা আছে তো কেইটা ৱেজত কৰিছিলে 3টা ৱেজত ছেডিমেণ্ট কেৰি কৰে সেইকেইটা হ'ল ইন ডিজলভ ষ্টেট ইন ৰলিং ষ্টেট এণ্ড ইন ছাছপেণ্ডেড ষ্টেট ঠিক আছে তো সেই 3টা ৱেজত ৰিভাৰে ছেডিমেণ্টছ কেৰি কৰে এইকেইটা এনেকৈ জাষ্ট লিখি থৈ নাহিবা এক্সামত তাক ডেছক্ৰাইব কৰিব লাগিব ডেছক্ৰিপশ্যনখিনি তোমালোকে মোৰ আগৰ ৱৰ্কশ্বপ ৰিভাৰত চাই ল'বা ক্লাছত
দেন এতিয়া নাম্বাৰ 13লৈ আহোঁ নাম্বাৰ 13 কুৱেশ্যনটো দিছে হোৱাট আৰ দ্য এছেঞ্চিয়েল কেৰেক্টাৰিষ্টিক্স অফ এ পলিটিকেল পাৰ্টি ইন ডেম'ক্ৰেটিক ষ্টেট কোনবিলাক এছেঞ্চিয়েল কেৰেক্টাৰিষ্টিক লাগে এটা পলিটিকেল পাৰ্টি এখন ডেম'ক্ৰেটিক ষ্টেটত ঠিক আছে তো সেইটো কুৱেশ্যন সুধিছে তো কি লাগে ইন এ ডেম'ক্ৰেটিক ষ্টেট দ্য মষ্ট এছেঞ্চিয়েল কেৰেক্টাৰিষ্টিক্স অফ এ পলিটিকেল পাৰ্টি আৰ এইখিনিও মই অকল পইণ্টছকেইটা আনিছোঁ বুকত যিহেতু ধুনীয়াকৈ ডেছক্ৰাইব কৰা আছে ঠিক আছে তো আজি আমাৰ যিহেতু অনলি মই কোনকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় সেইখিনিহে মই লৈ আহিছোঁ আজি ইমান মই ডেছক্ৰাইব কৰি নাথাকোঁ ঠিক আছে এটা পইণ্টকৈ ইমান ডেছক্ৰাইব নকৰোঁ নহ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব তো তোমালোকে ডেছক্ৰিপশ্যনখিনি ডেছক্ৰাইব কৰাখিনি তোমালোকে বুকত চাই ল'বা ঠিক আছে মই অকল পইণ্টকেইটা বা আনচাৰখিনি কি হয় সেইখিনি মই জাষ্ট কৈ দিম ইন এ ডেম'ক্ৰেটিক ষ্টেট দ্য মষ্ট এছেঞ্চিয়েল কেৰেক্টাৰিষ্টিক্স অফ এ পলিটিকেল পাৰ্টি আৰ কি কেৰেক্টাৰিষ্টিক্স লাগে সেইকেইটা হ'ল অৰ্গেনাইজেশ্যন প্ৰিন্সিপালছ আইডিয়েলছ এণ্ড প্লেনিং দ্য নাম্বাৰ চি ইজ এছপিৰেশ্যনছ ফৰ কেপচাৰিং পাৱাৰ ডি ৰিগাৰ্ডছ ফৰ নেশ্যনেল ইণ্টাৰেষ্ট অ'কে তো সেইকেইটাই হয় সেইকেইটা তোমালোকে যদি এক্সামত আহে একৰ্ডিং টু দ্য মাৰ্ক তোমালোকে ডেছক্ৰাইব কৰি দিবা ঠিক আছে দেন এতিয়া আমি নাম্বাৰ 14 কুৱেশ্যনলৈ আহোঁ নাম্বাৰ 14 কুৱেশ্যন দিছে হোৱাট আৰ দ্য পইণ্টছ হাইলাইটেড বাই লিঅ'নেল ৰবিনছ ডেফিনেশ্যন তো লিঅ'নেল ৰবিনে ইকনমিক হেৰিয়ৰ তেওঁলোক এটা ডেফিনেশ্যন দিছিলে সেই ডেফিনেশ্যনটো ঠিক আছে সেই ডেফিনেশ্যনটো তেওঁৰ কি পইণ্টছ হাইলাইট কৰিছিলে সেইটো লিখিব দিছে দ্য লিঅ'নেল ৰবিনছ ডেফিনেশ্যন হাইলাইটছ 3 মেইন পইণ্টছ তেওঁ 3টা পইণ্ট তেওঁ বেছিকৈ হাইলাইট কৰিছিলে সেইকেইটা হ'ল নাম্বাৰ 1 হিউমেন ৱান্টছ আৰ আনলিমিটেড ঠিক আছে মানুহৰ ৱান্টছবিলাক কি হয় আনলিমিটেড হয় তাৰ কোনো সীমা নাই ৰিচ'ৰ্চেছ টু ছেটিছফাই হিউমেন ৱান্টছ আৰ লিমিটেড কিন্তু সেই ৱান্টছবিলাক ছেটিছফাই কৰিবলৈ কি হয় ৰিচ'ৰ্চেছবিলাক লিমিটেড আছে স্কাৰ্ছ ৰিচ'ৰ্চেছ হেভ অল্টাৰনেটিভ ইউজেছ স্কাৰ্ছ ৰিচ'ৰ্চেছ মানে কি হয় যোনবিলাক মানে ধৰা ইমান বেছিকৈ নাই ঠিক আছে বহুত কম পৰিমাণত আছে যোনবিলাক সেইবিলাকৰ অল্টাৰনেটিভ ইউজেছ আছে অ'কে দেন নাম্বাৰ 15 কুৱেশ্যনলৈ আহোঁ নাম্বাৰ 15 কুৱেশ্যনটো দিছে মেনশ্যন টু ডিমেৰিটছ অফ এলায়েন্স গভৰ্ণমেণ্ট এতিয়া নাম্বাৰ 15লৈ আহিছোঁ মেনশ্যন টু ডিমেৰিটছ অফ এলায়েন্স গভৰ্ণমেণ্ট ঠিক আছে এলায়েন্স গভৰ্ণমেণ্টৰ দুটা ডিমেৰিটছ লিখিব দিছে কি দিছে দ্য ডিমেৰিটছ অফ এলায়েন্স গভৰ্ণমেণ্ট আৰ নাম্বাৰ 1টো দিছে আনষ্টেবল এণ্ড শ্বৰ্ট লিভড মানে আনষ্টেবল হয় ষ্টেবল নহয় আৰু বহুত কম সময়ৰ কাৰণে থাকে There is the possibility that the parties forming the alliance to form the government may withdraw their support from the government whenever their party interest is at stake. So, কোনোবা পাৰ্টিয়ে ধৰা যোনকেইটা পাৰ্টিয়ে এলায়েন্স কৰি আছে গভৰ্ণমেণ্টৰ লগত সেইকেইটা পাৰ্টিয়ে হয়তো তেওঁলোকৰ ছাপৰ্টটো উইথড্ৰ কৰি ল'ব পাৰে মানে গুচাই ল'ব পাৰে ঠিক আছে যেতিয়া মানে তেওঁলোকৰ ইণ্টাৰেষ্টটো মানে ধৰা ফুলফিল নহয় বা সেইটো ষ্টেকত থাকে ধৰা ঠিক আছে ৰিস্কত থাকে যদি তেনেকুৱা সময়ত তেওঁলোকে উইথড্ৰ কৰি ল'ব পাৰে তাৰ ৰিজাল্টত কি হ'ব এজ এ ৰিজাল্ট দ্য গভৰ্ণমেণ্ট ইজ চিয়'ৰ টু কলাপছ ইভেন বিফৰ কমপ্লিটিং ইটছ নৰ্মেল টাৰ্ম তো সেনেকৈ যদি উইথড্ৰ কৰি লয় তো গভৰ্ণমেণ্টৰ যোনটো টাৰ্ম আছিলে ঠিক আছে যিমান সময়লৈকে তেওঁলোকে ৰুল কৰিব বুলি কৈছিলে সেই তাৰ আগতে সেই টাৰ্মটো কি হ'ব শেষ হৈ যাব আৰু গভৰ্ণমেণ্টখন কলাপছ হৈ যাব দেন নাম্বাৰ 2টো দিছে ডিফিকাল্টি ইন এডপ্টিং এনি লং টাইম স্কিম যিকোনো ধৰণৰ লং টাইম স্কিম উলিয়ালে সেইটোত মানে প্ৰব্লেম আহে এডপ্ট কৰিবলৈ এজ দ্য এলায়েন্স গভৰ্ণমেণ্ট ইজ উইক এণ্ড আনচাৰ্টেইন ইন ৰিলেশ্যন টু ইজ এক্সিষ্টেঞ্চ যিহেতু এলায়েন্স গভৰ্ণমেণ্ট কি হয় উইক হয় আৰু আনচাৰ্টেইন হয় তেওঁলোকৰ এক্সিষ্টেঞ্চ লৈ পেলাই সেইকাৰণে no long time measures and schemes can be adopted for implementation সেইকাৰণে যিকোনো ধৰণৰ দীঘলীয়া মানে মেজাৰ্ছ বা তোমাৰ স্কিমছ তেনেকুৱা ল'ব নোৱাৰে এডপ্ট কৰিব নোৱাৰে ইমপ্লিমেণ্টেশ্যনৰ কাৰণে ঠিক আছে বুজি পাইছা আই হোপ এতিয়া আমি এছে টাইপ কুৱেশ্যনছলৈ আহিম ডেট ইজ নাম্বাৰ এতিয়া 16 ঠিক আছে এছে টাইপ কুৱেশ্যনছ লাইক ধৰা 4 বা 5 মাৰ্কছৰ যেনেকুৱা থাকে তেনেকুৱা দেন নাম্বাৰ 16 কুৱেশ্যনটো দিছে ৰাইট টু মেৰিটছ এণ্ড টু ডিমেৰিটছ অফ ইণ্ডিয়ান কাউন্সিল এক্ট তো ইণ্ডিয়ান কাউন্সিল এক্টৰ কি কৈছে দুটা মেৰিট আৰু দুটা ডিমেৰিট লিখিব দিছে মেৰিটছ কি আছে ফৰ্মেশ্যন অফ ৰিপ্ৰেজেণ্টেটিভ গভৰ্ণমেণ্ট দ্য এক্ট অফ 1861
open the door for Indians in the British administration. তো এই 1861 যোনখন এক্ট আছিলে, ডেট ইজ ইণ্ডিয়ান কাউন্সিল এক্ট, সেইখনে কি কৰিছিলে, ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে ডোৰ্ছ অ'পেন কৰি দিছিলে. দ্য ইণ্ডিয়ান ৱেৰ এম্পাৱাৰ্ড টু পাৰ্টিচিপেট ইন লেজিছলেটিভ ফাংচনছ ইন দ্য হায়েষ্ট এডমিনিষ্ট্ৰেটিভ ইউনিট থ্ৰু লিগেল প্ৰচিডিঅ'ৰ. তো ইণ্ডিয়ানসকলে কি কৰিব পাৰিছিলে, সেই তেতিয়াৰ পিছৰ পৰাই এই লেজিছলেটিভ ফাংচনছবিলাকত তেওঁলোকে পাৰ্টিচিপেট কৰিব পাৰিছিলে এই এক্টখন ইণ্ট্ৰডিউচ হোৱাৰ পিছতে. Authorization of the Central Legislative Assemblies Council. কি দিছে ইয়াতে, through the enactment of this act, the Central Legislative Council was entrusted with the authority to make suggestions and enact laws on finance, revenue, protection of defense force, protection of territories of both British occupied Indian states and native Indian states. ঠিক আছে. Then আমি ডিমেৰিটছখিনি চাওঁ. Unlimited powers of Viceroy. ভাইচৰয়ৰ হাতত বহুতখিনি আনলিমিটেড পাৱাৰ্ছ আহি গৈছিলে, তেওঁ সেইকাৰণে মিছ ইউজো কৰিব পাৰিছিলে. এজ পাৰ দিছ এক্ট, দ্য প্ৰপ'জ লছ এণ্ড ছাজেশ্যনছ অফ দ্য লেজিছলেটিভ এছেম্বলি কুড বি ফুলফিল্ড বাই দ্য কুড বি নালিফাইড বাই দ্য ভাইচৰয়. ত' সেইকাৰণে এই যোনবিলাক লছ এণ্ড ছাজেশ্যনছ আহিছিলে সেইখিনি ভাইচৰয়ৰ ওচৰত যিহেতু বহুত পাৱাৰ আছিলে, তেওঁলোকে মানে সেইখিনি নাইকিয়া কৰি দিব পাৰিছিলে. সেই লছটো মানে তেওঁলোকে ইউজ নকৰিবও পাৰিছিলে. লিমিটেশ্যন অফ দ্য প্ৰভিন্সিয়েল গভৰ্ণমেণ্ট. দ্য লিগেল পাৱাৰ্ছ এম্ব্ৰেছড অন দ্য প্ৰভিন্সিয়েল লেজিছলেটিভ কাউন্সিল ৱেৰ ছাবজেক্ট টু চাৰ্টেইন লিমিটেশ্যনছ. সেইকেইটা তোমালোকৰ যদি এক্সামৰ কাৰণে তোমালোকে প্ৰিপেৰেশ্যন কৰি আছা, সেইখিনি মনত কৰি ভালকৈ প্ৰেক্টিছ কৰি ল'বা. দেন এতিয়া আমি নাম্বাৰ 17 কুৱেশ্যনত আহোঁ. নাম্বাৰ 17টো দিছে, ডেছক্ৰাইব দ্য ৱৰ্কছ অফ ৰিভাৰৰ ৱৰ্কছৰ বিষয়ে ডেছক্ৰাইব কৰিব দিছে. তো সেইটো মই ৱৰ্কশ্বপ ৰিভাৰৰ যোনটো ভিডিঅ' মই কৰিছিলোঁ, ক্লাছ কৰিছিলোঁ, তাতে মই ভালকৈ ডিছকাছ কৰিছোঁ. তো তোমালোকে সেই ভিডিঅ'টো চাই ল'বা, তেতিয়া তোমালোকৰ এইখিনি গোটেইখিনি ডেছক্ৰাইব কৰি লিখিবৰ কাৰণে সহজ হ'ব আৰু ভালকৈ বুজি পাবা টপিকটো. ঠিক আছে. তো ৱৰ্কশ্বপ ৰিভাৰ কি কি আছিলে, 3টা পাৰ্ট আছিলে. ডেট ইজ ইৰ'শ্যন, ট্ৰান্সপৰ্টেশ্যন এণ্ড ডিপ'জিশ্যন. তো এই গোটেইকেইটা ৱৰ্ক তোমালোকে ধুনীয়াকৈ লিখিব লাগিব. এক্সামত যদি 4 বা 5 মাৰ্কছ আহে বা 6 মাৰ্কছ আহে, তেন্তে তোমালোকে এইখিনি ডেছক্ৰাইব কৰিব লাগিব. ঠিক আছে. সেইকাৰণে মই এক্সপ্লেনেশ্যন এইটো অনা নাই. দেন এতিয়া আমি নাম্বাৰ 18 কুৱেশ্যনলৈ আহোঁ. 18টো দিছে, ডিছকাছ দ্য ৰোল অফ অপ'জিশ্যন ইন ডেম'ক্ৰেচি. অপ'জিশ্যনৰ ৰোল ডেম'ক্ৰেচিত কেনেকুৱা হয় সেইটো লিখিব দিছে. ঠিক আছে. ইয়াৰ 12টা ৰোল আছে. ঠিক আছে. তোমালোকৰ গোটেইখিনি যদিও লিখিব নালাগে, একৰ্ডিং টু মাৰ্ক আৰু তোমালোকৰ কোনকেইটা মনত থাকে বা ইজি লাগে সেনেকুৱা অনুযায়ী তোমালোকে ইয়াৰ যোনকেইটা ভাল লাগে সেইকেইটা মনত ৰাখি ল'বা. ঠিক আছে. 6টা বা 7টা তেনেকুৱা মনত ৰাখি ল'বা. পাৰিলে গোটেইকেইটাই মনত ৰাখিবা, বাট সুবিধা অনুযায়ী চাই ল'বা. Then দিছে, in order to safeguard the interest of the mass people and also the state and to protect the sanctity of the constitution, the opposition party must keep a constant vigil like the watchdog. And then number 2 they said the opposition party must keep a sharp watch on the activities of the government so that the political party in power or the ruling party heading the government machinery can't and doesn't indulge in anything against the national interest or anything detrimental to the good of the mass people. যাতে একো বেয়া কৰিব নোৱাৰে তাৰ কাৰণে মানে সেইটো এটা ৱাচ ৰাখিব দিছে, চাই থাকিব দিছে. মই ভালকৈ ডেছক্ৰাইব নকৰোঁ, এয়া আমাৰ ক্লাছত ডেছক্ৰাইব কৰা হ'ব. ঠিক আছে. তোমালোকে অনলি আনচাৰটো চাই যোৱা. নাম্বাৰ 3 দিছে, দ্য অনগয়িং এণ্ড আপকামিং স্কিমছ, প্লানছ এণ্ড প্ৰগ্ৰেমছ অফ দ্য গভৰ্ণমেণ্ট আৰ টু বি স্ক্ৰুটিনাইজ প্ৰপাৰলি এণ্ড ইফ ফাউণ্ড এনিথিং নট ইন অৰ্ডাৰ দ্য অপজিশ্যন মাষ্ট bring them to the light of the floor of the parliament through constructive criticism for necessary rectification on the flaws on the part of government. ঠিক আছে. কিবা যদি ফ্ল'জ দেখা পায় তেতিয়াহ'লে সেইটো নটিচত আনিব লাগিব পাৰ্লিয়ামেণ্টত. The number 4 is the hopes and aspirations as well as the wants and necessities of the mass people have to be presented in a proper way so that government takes due notice of them. আৰু যোনবিলাক হোপছ এণ্ড এছপিৰেশ্যনছ আছে, ঠিক আছে, মানুহৰ সেইখিনিও তেওঁলোকে নটিচত আনিব লাগিব. টু ৰিমেইন ৱেল প্ৰিপেয়াৰ্ড টু ফৰ্ম অল্টাৰনেটিভ গভৰ্ণমেণ্ট এজ এণ্ড হুৱেন ছাচ নেচেচেৰী এণ্ড চিটুৱেশ্যন এৰাইজেছ. আৰু কেতিয়াবা অল্টাৰনেটিভ যদি গভৰ্ণমেণ্টৰ কথা আহে তেতিয়াহ'লে তেওঁলোকে সেইটোৰ ওপৰতো কি নটিচ ৰাখিব লাগিব আৰু ৰেডি হৈ থাকিব লাগিব. ঠিক আছে. দেন নাম্বাৰ 6টো দিছে, টু মল্ড পাব্লিক অপিনিয়ন ইন এন ইফেক্টিভ মেনাৰ.
পাব্লিক অপিনিয়ন ইফেক্টিভ মেনাৰত কি কৰিব দিছে মোল্ড কৰিব দিছে টু ৰিমুভ দ্য এক্সিষ্টিং ডিফাৰেঞ্চেছ ইফ এনি between the government and the mass people. The number 8 is to increase political awareness in the mind of the mass people by giving them political education. Number 9, to make the government alert, responsible and accountable towards public opinion. Number 10, to keep a sharp watch on the government so that it can't impose any dictatorial and autocratic rule over the mass people. Number 11, to bring mobility and speed up the government functioning if need arises by giving proper advice and suggestions as well as through constructive criticism to the government. It works as a link which bring the mass people closer to the government. ঠিক আছে গভৰ্ণমেণ্টৰ লগত এটা লিংক হিচাপে কাম কৰে Then number 19 লৈ আহোঁ write about the scope of economics. ইকনমিক্সৰ স্কোপছবিলাকৰ বিষয়ে লিখিব দিছে স্কোপছটো তেনেকৈ গোটেই মই ডেছক্ৰাইব কৰি অনা নাই গোটেই যোন তোমালোকৰ বুকত ধুনীয়াকৈ ডেছক্ৰাইব কৰা আছে মই জাষ্ট পইণ্টকেইটা লৈ আহিছোঁ ঠিক আছে তোমালোকৰ বুকত ভালকৈ চাই পেলাই চাই ল'বা ঠিক আছে এইটো কুৱেশ্যন যিহেতু ইম্পৰ্টেণ্ট হয় মই জাষ্ট কুৱেশ্যনটো পুট আপ কৰিছোঁ আৰু পইণ্টখিনি লৈ আহিছোঁ তো কি আছে কি স্কোপছ আছে 1 কনজাম্পশ্যন দেন প্ৰডাকশ্যন ডিষ্ট্ৰিবিউশ্যন এক্সচেঞ্জ মানি ইনকাম public finance, welfare economics, economics of environment, efficiency. ঠিক আছে এইকেইটা তোমালোকে ডেছক্ৰাইব কৰিব লাগিব একৰ্ডিং টু মাৰ্ক যিমান মাৰ্কছ আহে দেন নাম্বাৰ 20 কুৱেশ্যনটো দিছে এক্সপ্লেইন গুডছ ইন ইকনমিক্স আৰু যদি 4 বা 5 মাৰ্কছ আহে তেতিয়াহ'লে তোমালোকে অলপ ডেছক্ৰাইব কৰিব লাগিব সেইকাৰণে অলপমান মই আনচাৰটো ডাঙৰকৈ আনিছোঁ চাই ল'বা অল কমডিটিজ এণ্ড ছাৰ্ভিচেছ which can satisfy human wants are known as goods in economics. Goods can be categorized into tangible, such as tables and chairs, houses, tools and implements, food, clothing, etc., and intangible, such as the services of teachers, doctors, politicians, soldiers, lawyers, etc. Goods. ঠিক আছে tangible আৰু intangible ভগাব পাৰোঁ tangible মানে যোনটো আমি চুব পাৰোঁ intangible যোনটো চুব নোৱাৰোঁ ঠিক আছে Goods can also be categorized into free goods and economic goods. Free goods are the free gifts of nature such as the heat from the sun, wind, rain, etc. In case of economic goods, the supply is less than demand. That is why there is a price for such goods. For example, electricity, food, clothes, etc. are economic goods. Goods can be further divided into consumption goods and producers goods or capital goods. Consumption goods satisfy our wants directly, but capital goods or producers goods are used for the purpose of production. Consumption goods are known as finished goods and capital goods are known as intermediate goods. Okay, so hetu asle amar goods or definition. I hope tomaloke buji paisa iman tanke nai jehetu এইখিনি কুৱেশ্যন তোমালোকে ভালকৈ প্ৰেক্টিছ কৰিবা লগতে বুকত যি দিয়া আছে সেইখিনিও প্ৰেক্টিছ কৰিবা আমি নেক্সট ছানডেটো এনেকুৱা ধৰণৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ লৈ আহিম ঠিক আছে থেংক ইউ ছ' মাছ ফৰ ৱাচিং আই উইল চি ইউ ইন দ্য নেক্সট ক্লাছ বাই